নাজিৰা সমষ্টিৰ হিমলুগুৰি নাগিনীমৰা সংযোগী 13 কিলোমিটাৰ দীঘল ৰমণীয়ালী পথৰ দুৰৱস্থাৰ প্ৰতিবাদত হিমলুগুৰি নগৰৰ মাজমজিয়াত স্থানীয় ৰাইজৰ পথ অৱৰোধ। নাজিৰা সমষ্টিৰ এটা অতি ব্যস্তপূৰ্ণ পথ হ'ল হিমলুগুৰি নাগিনীমৰা সংযোগী ঐতিহাসিক ৰমণীয়ালী পথ। ইতিহাস প্ৰসিদ্ধ এই ৰমণীয়ালী আৰম্ভ হৈছে হিমলুগুৰি নগৰৰ পৰাই। এই পথেৰে অহা যোৱা কৰে শ শ শিলভৰ্তি ডাম্পাৰ, কয়লা ভৰ্তি গধুৰ গধুৰ যান-বাহন। কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নহ'ল এই ইতিহাস প্ৰসিদ্ধ ৰমণীয়ালী। পথৰ ওপৰত পুখুৰী সদৃশ প্ৰকাণ্ড কাঠ, সংঘটিত হয় পথ দুৰ্ঘটনাও। পথ দুৰ্ঘটনাত ইতিমধ্যে প্ৰাণ গৈছে কেইবাজনৰো, কিন্তু বিভাগীয় কৰ্তৃপক্ষ চকু মুদা খুলি। স্থানীয় বিধায়কজনটো বাদে এই ক্ষেত্ৰত খবৰ ল'বলৈ আহৰি নাই সাংসদগৰাকীৰো। অতিষ্ঠ হৈ পৰিছে ৰমণীয়ালীবাসী স্থানীয় ৰাইজ। স্থানীয় পুৰুষ মহিলা ওলাই কেইবাবাৰো পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও ইয়াৰ কোনো সদুত্তৰ লাভ কৰা নাই। ৰমণীয়ালী পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে 5 বাৰতকৈও অধিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই ৰমণীয়ালীবাসীয়ে। বৰষুণ দিলে ৰমণীয়ালী বোকাময়, ৰ'দ দিলে ধূলিময় হৈ পৰে ৰমণীয়ালী। ইয়াৰ উপৰিও স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলেও জমৰ যাতনা ভুগি আহিছে। এই পথেৰে দৈনিক অহা যোৱা কৰে 10, 12, 16 আৰু 18 চকীয়া গধুৰ গধুৰ কয়লা শিলভৰ্তি যান-বাহন। আজি পুনৰ ৰমণীয়ালী দাঁতিকাষৰীয়া ৰাইজে শিমলুগুৰি নগৰৰ মাজমজিয়াত পথৰ দুৰৱস্থাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী তথা পথ অৱৰোধ কাৰ্যসূচী। ৰমণীয়ালী দাঁতিকাষৰীয়া ৰাইজে শিৱসাগৰ জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবীৰে প্ৰদান কৰিছে স্মাৰক পত্ৰ। তেওঁলোকৰ দাবী ৰমণীয়ালী পুনৰ নিৰ্মাণ আৰু বহল কৰিব লাগে। পথ নিৰ্মাণৰ হোৱাৰ পিছত দীৰ্ঘদিন ভালে থাকিবলৈ দিখৌ নদীৰ পাৰত মথাউৰিৰ ব্যৱস্থা কৰিব লাগে। পথছোৱাৰ বহন ক্ষমতা অতি কমেও 60 জন কৰিব লাগে। পথৰ দাঁতিত নিৰ্মাণ কৰা ব্যক্তিগত অথবা ৰাজহুৱা অপৰিকল্পিত নিৰ্মাণ বন্ধ কৰিব লাগে। ৰমণীয়ালীত অৱস্থিত ৰেলৱে লেভেল ক্ৰছিঙত এখন উৰণীয়া সেতুৰ ব্যৱস্থা কৰিব লাগে। এটা কথা আমি আজি ৰমণীয়ালী দাঁতিকাষৰীয়া ৰাইজে আমি একত্ৰিত হৈ দল সংগঠন ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একত্ৰিত হৈ আজি আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। কাৰণ এমাহ দুমাহ নহয়, বিগত 3-4 বছৰ হৈ গ'ল ৰমণীয়ালীৰ যি পুখুৰীসদৃশ গাঁত, এই গাঁতৰ মাজেদি আমি ৰমণীয়ালীবাসী ৰাইজে পাৰ হ'বলগীয়া হৈছে। নিজৰ স্বাস্থ্য জীয়াই থকাৰ যি ন্যূনতম মৌলিক অধিকাৰ, সুস্থ বায়ু গ্ৰহণ কৰাৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰো আচলতে নাজিৰা প্ৰশাসনৰ শিৱসাগৰ প্ৰশাসনে আমাৰ পৰা আচলতে কাঢ়ি লোৱাৰ দৰে এটা পৰ্যায় পাইছেগৈ। যিটো ৰাস্তাৰ মাজেদি দৈনিক শ শ হাজাৰ হাজাৰ ট্ৰাক ডাম্পাৰ পাৰ হৈ যায়, হাজাৰ হাজাৰ কোটি টকা বছৰীয়া কৰ চৰকাৰে ৰাজহ হিচাপে সংগ্ৰহ কৰি আছে। তাৰ পিছতো কিন্তু এই ৰমণীয়ালীটো আচলতে যে বনাই দিব লাগে, এই মানুহখিনি আচলতে দুখ কষ্ট যে পৰিত্ৰাণ পাব লাগে, সেই কথা কিন্তু চৰকাৰৰ বা প্ৰশাসনৰ আমি তেওঁলোকক গায়ে ধৰা আমি দেখা পোৱা নাই। ঐতিহাসিক ৰমণীয়ালী আমি দাঁতিকাষৰীয়া ৰাইজে আজি আমি শিমলুগুৰি অঞ্চলৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত আহি এই পুখুৰী সদৃশ গাঁতৰ মুখৰ আগত আমি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো বিগত দিনত আমি দেখিছোঁ যে আমি কিছু ঠাইত পথ অৱৰোধ কৰা অৱস্থাত BRO গৈ কয় নাজিৰা প্ৰশাসনৰ কথা, নাজিৰা প্ৰশাসনে গৈ BRO কথা কয়। গতিকে আমি চব ফালৰ পৰা যেতিয়া দেখিলোঁ যে সকলো প্ৰতিশ্ৰুতি মিছা, ৰাইজক আমাক মিছা প্ৰতিশ্ৰুতি দি ৰাখি থৈছে। গতিকে আমি এই মিছা প্ৰতিশ্ৰুতি প্ৰতিবাদ কৰিবৰ কাৰণে আমি এই শিমলুগুৰি নগৰৰ মাজমজিয়ালৈ আহি আমি এই পথ অৱৰোধ কাৰ্যসূচী ৰমণীয়ালী দাঁতিকাষৰীয়া ৰাইজে আগবাঢ়ি আহিছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
নিয়মিতভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।